এইটো কালিৰ দিনৰ আটাইতকৈ ভাল ভিডিঅ' এইটোৱে দেখুৱাইছে আসলতে প্ৰকৃততে আমাৰ অসমখন কেনেকুৱা যোৱা দুদিনৰ আগত যিদৰে বাক্সাত যেনেকুৱা ঘটনাৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল কালি ইয়াৰ সম্পূৰ্ণ বিপৰীতে সমস্ত বাক্সাবাসীয়ে আমাৰ আৰক্ষী জোৱানসকলক যিসকল তাত কৰ্তব্যৰত তেওঁলোকৰ খোৱা বোৱাৰ যি দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিছে ইয়ে প্ৰমাণ কৰে আসলতে আমাৰ অসমখন কেনেকুৱা যেনেকৈ হিংসাত্মক ঘটনা সমস্ত গোটেই সমাজত বিয়পি পৰিছিল ঠিক তেনেকৈ এনে ধৰণৰ পজিটিভ ভাইব থকা ভিডিঅ' সকলো ফালে বিয়পা বহুত প্ৰয়োজন হয় এইকাৰণে এই ভিডিঅ'টো আমি আপোনালোকক দেখিছে কেনেকৈ সকলো বাক্সাবাসীয়ে আমাৰ আৰক্ষী প্ৰশাসনক খোৱা বোৱাৰ সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ এনেও বাক্সা জিলাত নতুন জেল এতিয়া বনাইছে আৰু এই 5 অভিযুক্তক ৰখা হৈছে তাত এনে কোনো ধৰণৰ হোটেল নাই আৰু যাৰ কাৰণে দিনে-ৰাতিয়ে কৰ্মৰত পুলিচ কৰ্মীসকলে খোৱা বোৱাৰ ক্ষেত্ৰতো বহুত অসুবিধাৰ সৃষ্টি হৈছিল কাৰণ এনেও নতুনকৈ বনাইছে তাতে হোটেল চোটেল একো নাই তেওঁলোকৰতো এনে সমস্যা হ'বই তাতে একদম ডিউটি পুৰা কঠোৰভাৱে পালন কৰিব লগা হৈছে নিজে কিবা এটা বনাই খাবলৈ চাগে সময় লাভ কৰা নাই সেইটোৱে আৰু এনে এটা মুহূৰ্তত আমাৰ অসমবাসী ৰাইজে বাক্সাবাসী ৰাইজে যি ধৰণৰ মহানুভাৱ দেখুৱাইছে এইটো বহুত প্ৰশংসাৰ যোগ্য হয় আৰু সেইকাৰণে আমিও অসমবাসীৰ হৈ বাক্সাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এক অপ্ৰীতিকৰ ঘটনা ঘটাৰ পিছতো তেওঁলোকে আৰক্ষী জোৱানসকলৰ এনে সেৱা কৰাৰ বাবে আৰু বাকী এনেও আমি এতিয়ালৈকে যি খবৰ লাভ কৰিলোগে পিছত তাত যিমান হুলস্থুল হৈছিল তাৰ প্ৰায় স্থানীয় লোক নাছিল বুলি কৈছে আৰু ক'ৰ পৰা আহিছে তেখেতসকলেও গম নাপায় বাকী যিসকল স্থানীয় লোক আছিলে তেওঁলোকে মাত্ৰ চাবলৈ আহিছিলে শিলগুটি দলিওৱা এই সকলোবোৰ অন্য ঠাইৰ পৰা আহিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে লগতে আমাৰ আইন প্ৰশাসনে যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে তাত বহুত দিশভূতাৰো অন্তৰ্ভুক্ত আছে হয় এটা কথা সঁচা এই কাম মাত্ৰ সন্দেহজনক ব্যক্তিসকলে কৰা নাই তাত নিশ্চয় আমাৰ দৰে জুবিন অনুৰাগীও আছে এটা পৰিৱেশ যেতিয়া নেকি উত্তপ্ত হৈ যায় তেতিয়া তাত কোনো ধৰণৰ ভাল বেয়া কথা নাহেগে কিন্তু এতিয়া সব ঠিকে আছে দেখিছে ৰাইজে যিমান পাৰে আৰক্ষী প্ৰশাসনক সহায় কৰি আছে আৰু এটা শান্তিপূৰ্ণ স্থিৰ পৰিৱেশ বাক্সাত আমি দেখিছোৱে আৰু আশা কৰোঁ ভৱিষ্যতে এনে কোনো ধৰণৰ কাৰণো নহওক আৰু এনে অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহওক ধন্যবাদ